তাতে মই প্ৰথমে ধিক্কাৰ জনাইছোঁ তেওঁলোকক যে ইলেকশ্যনটো হ'বই, ইলেকশ্যন হ'ব লাগেই, কিন্তু ইলেকশ্যনত প্ৰহসনো হ'ব নোৱাৰে। এতিয়া এতিয়া বিশেষকৈ আমাৰ অসম চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত শৰ্মা বিশ্ব ডাঙৰীয়াই যিবিলাক কৰি আছে সকলোকে তেওঁ অনিষ্ট কৰিব যায় আছে। আজান ফকীৰ, শংকৰদেৱ, মাধৱদেৱ, এই বিষ্ণু ৰাভা বা জ্যোতিপ্ৰসাদ, এই হেমন্ত বিশ্ব, ভূপেন হাজৰিকা সকলোৰে মহামিলনৰ তীৰ্থ আছিল। এতিয়া তেওঁলোকে ইমান ইমান ঠেক মনোবৃত্তি লৈছে যে এতিয়া প্ৰহসন হ'ব এই ইলেকশ্যনৰ নামত। অকল যে হিন্দু মুছলমান মিয়া। তুমি যিমান উন্নতি কৰিছা, ফ্লাইঅভাৰ কৰিছা, কৃষিৰ কাৰণে, শ্ৰমিকৰ কাৰণে, জনসাধাৰণৰ উন্নতি কৰিছা, সেইটো চিলোৱা। মিয়া ইছ্যু লৈ হাজাৰ শ আজি স্বাধীনতাৰ আগৰ পৰা ইয়াত মিয়া আহিছিল বা মুছলমান ইয়াত আছে। এটা চৰাই, এটা কাউৰী কোনো মাৰিব নোৱাৰে, ওলাব নোৱাৰে। 6 বছৰ অসম আমদানি হ'ল, অসমীয়া মানুহ ইমান আৱেগিক, কিমান শ্বহীদ হ'ল, 1855 এটা বিদেশী নেগেল, AGP চৰকাৰ আহিল, তেওঁলোকে 10 বছৰ শাসন কৰিছিল, এটা বিদেশী তেওঁলোকে পঠাব নোৱাৰিলে। কংগ্ৰেছটো কংগ্ৰেছেই কিন্তু এতিয়া BJP চৰকাৰে 14 বছৰ বা ইয়াত 10 বছৰ এনেকৈ চলালে, এটা বিদেশী পঠাব পৰা নাই। মইতো ক'লোৱেই এইটো অসম্ভৱ, এতিয়া সম্ভৱেই নহয়। এইবিলাক তোমালোকে লক্ষ লক্ষ মানুহক তুমি যিমানে যি নকৰা, বিদ্ৰোহ হ'ব, কিবা হ'ব। আজি আন্তৰ্জাতিক যিটো নিয়ম আছে, তুমি বিদেশীটো আগে চিনাক্ত কৰা। চিনাক্ত কৰাৰ পাছত তুমি খেদা, আমাৰ আপত্তি নাই। পাকিস্তানতে খেদা বা বাংলাদেশতে ক'বা, কিন্তু এটাও তুমি চিনাক্তই কৰিব নোৱাৰা। খালি মিয়া আৰু মিয়াই উৎপাদনবিলাক এই কৰি আছে। আমাক বিনা চাউল বা এই যে আমাৰ যিবিলাকে সুবিধা দিয়ে, মাটিবিলাক গোটেই চন পৰি আছে, গোটেই অসমৰ মাটি গোটেই চন, সেইবিলাকে আকৌ মিয়াই কিনিব, তাতে উৎপাদন কৰিব চব। গতিকে এইটো এটা হঠকাৰী এটা কথা তেওঁ কৈ আছে। এতিয়া শেষ কথাটোৱে মই কওঁ, ইমান ঠেক, ইমান নেৰ হ'ব নালাগে, ইমান শ্ৰমিক বিৰোধী হ'ব নালাগে। যিবিলাকে ৰিক্সা চলাইছে, ঠেলা চলাইছে, কিবা অটো চলাইছে, মিয়া হ'লে ভাড়াটো কমকৈ দিবা। এটা মুখ্যমন্ত্ৰীৰ কথাত এই শুভ পাই এখন গণতান্ত্ৰিক বেলেগ দেশত হ'লেতো ফাঁচি দিলে যাওঁ। উন্নয়নশীল দেশত এনে ধৰণৰ কথা ক'লে ফাঁচি দি দিলে যাওঁ। আমি ধিক্কাৰ দিছোঁ, আমাৰ ঘৃণা জুপিছে। এতিয়া তেওঁলোকে ৰাতিপুৱাৰ পৰাই ৰাতিলৈকে ৰিক্সা চলাইছে। কোনোবাই মই আৰু কথা কওঁ, এটা পৃথিৱীৰ ডাঙৰ এটা বিজ্ঞানী ভাৰতত আহিছিল, মোটামুটি আইনষ্টাইনে আছিল। আহি দেখি তেওঁ এটা কথাই বেয়া পাই গৈছে যে মানুহে মানুহক এনেকৈ টানি নিছে ৰিক্সাত, এই অমুক আজিকালি ইমান মডাৰ্ণ যুগ, বেটাৰী, এই অমুক, এই ফুৱেল আছে, সেই তেওঁলোকে আজিৰ দিনতো তেওঁলোকে ৰাতিপুৱাৰ পৰাই ৰাতিলৈকে অনবৰত তেওঁলোকৰ মাটি, তেওঁলোকৰ দেহৰ ঘাম বা তেজ বিক্ৰী কৰি কৰিছে। কিন্তু তেওঁলোকে ভাড়া কমকৈ দিবা, ভাড়া কমকৈ দিবা। এই একটা ঘৃণীয় বস্তু কোনো এখন সভ্য সমাজত, সভ্য দেশত হ'ব নাপায়। তেওঁ অনুশোচনা কৰিব লাগে, তেওঁৰ একেবাৰে পৰিতাপ, তেওঁৰ আত্মসমালোচনা কৰি এইবিলাক উঠাই ল'ব লাগে। আৰু তেওঁ যিমান উন্নয়ন কৰিছে, আমি আছোঁ নহয়, আমি সেইবিলাক উন্নয়ন কৰা ভাল কামবিলাক আৰু জনসাধাৰণটো অন্ধ নহয়, তেওঁলোকে ছাপৰ্ট কৰিব। কিন্তু সৰু কথা কৈ মানুহৰ মাজতে পিপুলছ ভাৰ্চেছ পিপুল কৰি আমাৰ মাজতে এখন শৰাইঘাট কৰিব গৈছে। তেওঁ শৰাইঘাট কৰিব গৈছে, আমাৰ মানুহে মানুহক কাটক, মানুহে মানুহক এইটো কৰক। এইটো এই যেনেকৈ স্বাধীন অসম বুলি আলফাই কৈছিল না, সেই আমি স্বাধীন অসম কৰি দিম। আৰু ভাই তুমিতো মাটিৰে কাম কৰা। এতিয়া মিয়াটো আহিছে, আগত আছিল বিদেশী কিছু। এই নৱ ৰূপত কাৰণ এই পুঁজিপতিবিলাকৰ এজেণ্টবিলাকে নতুন কৌশল লয়, ঔষধ চেঞ্জ কৰি দিয়ে সিহঁতে, চেঞ্জ কৰি সিহঁতে এই কৰে। কিন্তু এইটো ধ্বংস হ'ব আৰু এইটো বেছিদিন নিটিকে। কাৰণ মানে এইটো মই বেছিকৈ আমাৰ নিটিকে বুলি কৈছোঁ। অহা দিনত যদি বিৰোধী যদি একগোট হ'ব পাৰে, যেনেকৈ বামপন্থীবিলাক একগোট হৈছে, মাষ্টাৰটো সিমান ভালো নহয় বামপন্থীৰ, তেনেকৈ সকলো বিৰোধী
যদি লগ হয় তেওঁলোকে কোনোৱে এবছলিউট মেজৰিটি ইয়াত নাপাব, হেঙিং গভৰ্ণমেণ্ট হ'ব ইয়াত। তাৰপিছত আৰু নাটক বেলেগ নাটক হ'ব। এইখিনি মাগলত পুনৰ তোমালোকক এইটো ফাৰ্ষ্ট নিউজ, গতিকে তোমালোকক মই বহুত বহুত ধন্যবাদ দিছোঁ। অকণমান আগুৱাই যাওঁ।